Hello friends, welcome to EduFlux. আজি লৈ আহিছো SLRC 2022 grade 3 previous year questions. কি কৈছো মই SLRC grade 3 2022 questions. ঠিক আছে এতিয়া আমি যেটো question series আমি আৰম্ভ কৰিছিলো তাত আমি এতিয়া লাষ্ট series question per solve কৰিম যোৱা বছৰ এডিআৰি ঠিক আছে আজি ঠিক আছে পাঁচটা question সদায় কৰি যাম আৰু পুৰা বেসিক অবা বুজিবা ট্রাই কৰিম যাতে জিন্নাখন পৰীক্ষা দিব যাও কোনো ধৰণৰ প্ৰবলেম নহয় কি কৈছে ধৰিলো এডাল জখলা আছিল জখলাডাল কিমান দীঘল 10 ফিট ঠিক আছে জখলাডাল যদি বুজিবা দেই ঘৰটো এটো জখলাডাল যদি 10 ফিট সদায় দীঘল থাকিব এই মাটিৰ পৰা ইয়ালৈ কিমান ওপৰত চুৱে বুলি কৈছে 8 ফিট ওপৰত চুৱে বুলি কৈছে তে এইখিনি দূৰত্ব কিমান হৈ গল ধৰিলো নাজানো x এটা জখলাডাল মই কি কলো ওচৰৰ চপাই দিলো যদি মই নিজে কোৱাচোন জখলাডাল যদি ওচৰ চপাই দিও তললৈ লৈ যাও বস্তুটো ওখ হৈ গৈ যাব কিমান পাবগৈ 9.6 ফিট হল জখলাডালৰ লেংথটো সদায় কি থাকিব সেম এ থাকিব সদায় কি থাকিব সেম এ থাকিব আচ্ছা এতিয়া মই কি কম পাও যে কিমান ওচৰ চাপিলে যে সাপোজ এতিয়া ওয়ালৰ পৰা তাৰ জখলাৰ ভৰি লগে ওয়ালৰ পৰা জখলাৰ ভৰি লগে কিমান হ'ব y মজা তো x কিমান হ'ব লাগিব নিজে কোৱাচোন তোমালোকে কি লাগাবা সদায় কি থাকে 90 ডিগ্ৰী এটা কি থাকে লম্ব হিচাপে থাকে ওয়াল মাটিৰ লগত সদায় কি থাকে লম্ব মই পাইথাগোৰাছৰ সূত্ৰ লগাম আৰু পাইথাগোৰাছৰ সূত্ৰ লগালে 10 বৰ্গ 100 108 বৰ্গ 64 100 পৰা 64 মাইনাস কৰিলে কিমান পাম 36 আৰু 36 ৰ বৰ্গমূল কিমান হয় 6 ঠিক আছে স্যাৰ 6 এটো কি কয় 10 বৰ্গ 100 9.6 ৰ বৰ্গৰ 9.6 ৰ বৰ্গ কিমান আহিব 92.78 most probably এনেকৈ কিবা আহিব 9.6 ৰ বৰ্গ ঠিক আছে মই পূৰণ কৰি 96 36 6 3 x 954 57 954 4 5 x 99 জাৰ 81 plus 5 86 হল 6 7 4 11 এক কলিল 2 92.16 মানে 7.84 আহিব আৰু 7.84 বৰ্গমূল কিমান আহিব 2.8 এটা কি কৈছে যে তুমি যে স্টার্টিংত জখলাডাল আছিল ইমানখিনি এটা ইয়াৰ পৰা ইয়ালৈ দূৰত্ব কিমান আছিল x এটা জখলাডাল ওচৰ চপাই দিলা হল x মানে কিমান হৈ গল 6 এটা ওচৰ যে চপাই দিলা তুমি কিমানখিনি চপাই দিলা ইমানখিনি বা ইমানখিনি কি গলা ওচৰ লৈ গলা মানে এপে লৈ গলা সুচৰাই নিলা তো কি কৰিব লাগিব 6 পৰা 2.8 মাইনাস কৰিম নিদিম তেতিয়া কিমান পাম 3.2 ফিট তো মোক সুধিছে যে জখলাডাল কিমানখিনি ওচৰত ওয়াললৈ চপাই দিওতে কি ওখ হৈ গল কিমান 9.6 ঠিক আছে কোৱেশ্চনটো বুজি পাইছা না ফটো মাৰি লোৱা মই এটো সিম্পল পাইথাগোৰাছৰ সূত্ৰৰ ওপৰত প্ৰশ্ন আহিছিল আৰু তোমালোকৰ যেটো এইচএস এক্সামৰ প্ৰশ্নৰ পৰা থাকিব তাত খালি পাইথাগোৰাছৰ সূত্ৰৰ ওপৰতে প্ৰশ্ন আহিব হল নেক্সট সো বেলেগ কোৱেশ্চন এটা লৈছো কি কৰিব বিচাৰিছে সাপোজ এটা নাম্বাৰ আছিল এটা নাম্বাৰ আছিল হি ইনক্ৰিজ হল বাই 30% যোৱা বছৰ পেপাৰৰ প্ৰশ্ন দেই এন্ড তাক ডিক্ৰিজ কৰিলো কিমান 30% the net change in the new number the net change in percentage question eta number asil 30 options here suppose 9% increase hoise hol b 9% decrease hoise net c 10.15% increase hoise net d 10% decrease hoise এতিয়া এটা নাম্বার আছিল তা 30% তুমি বহাই দিলা আকৌ 30% তুমি কমাই দিলা হল যলা প্ৰথম স্টার্টিং নাম্বাৰটো আছিল 100 পৰা 30% বহালা 30% কমালা নেট কিমানখিনি কমিলে তা পার্সেন্টেজত নিয়া স্যার বহুত কনফিডেন্স আৰু তোমাৰ চাবা অনলাইনত বহুতে কিবা কিবি ধৰণৰ কৰি আছে ইমান মাথা মাৰিব নালাগে x + y - xy / 100 ঠিক আছে এটা বহালে প্লাস কমালে মাইনাস 30 কমাই দিছে কিমান 30 তো -30 30 into -30
100 মাইনাস এটা কি হ'ল 0 হ'ল মাইনাস মাইনাস প্লাস 90 100 কি হৈ গ'ল 9 ঠিক আছে তো ইয়াৰ পৰা কি গম পালা সৰি ইয়াত নবহাই দেই মাইনাস 30 তো যদি প্লাছত আহে তে ডিক্ৰিজ আৰু যদি মাইনাছত আহে তে ইনক্ৰিজ মই কি কৈছো যদি এনসাৰটো তোমাৰ প্লাছত আহি আছে তে ডিক্ৰিজ মাইনাছত আহিলে কি হ'ব ইনক্ৰিজ উল্টা হয় মানে দেই তো 9 আহিছে তো 9% হ'ব কোনটো আছে প্লাছত আছে তো কি হ'ব এনসাৰটো ডিক্ৰিজ ঠিক আছে তোমাৰ লিখি লবা ফটো মাৰি লোৱা নেক্সট এটা এৰিথমেটিক বৰ সুন্দৰ প্ৰব্লেম আহিছিল আৰু মই আজি অনলাইনত চাই আচৰিত হৈ গ'লো ইমান দীঘল কৰি আছে বাপৰে স্প্লিটিং দা মিডিল টাৰ্ম কৰাই আছে আৰে কি যে হ'ব যদি এটা ইকুৱেশ্যন দিয়া আছে সেই ইকুৱেশ্যনটো এক্স স্কোৱাৰ মাইনাছ 2x প্লাছ 1 ইকুৱেল টু 0 হয় দেন ফাইন এক্স কিউব মাইনাছ 1 বাই এক্স কিউব ইকুৱেল টু আচ্ছা স্যাৰ এটা x স্কোৱাৰ মাইনাছ 2x প্লাছ 1 কৰিলে আমি কিমান পাই আছে এনসাৰটো শূন্য গতিকে x কিউব মাইনাছ 1 বাই x কিউব কিমান হ'ব আচ্ছা স্যাৰ এইটো দেখোন x স্কোৱাৰ মাইনাছ 2x প্লাছ 1 এইটো সহজ x ৰ বৰ্গ মাইনাছ মাজৰটো বাদ দিয়া কি সংখ্যা বৰ্গ কৰিলে 1 পাম 1 ৰ বৰ্গ 2 ইনটু এত কি আছে x ইনটু 1 2 1 জাৰ 2 x মানে মই ক'ব পাৰো যে x 1 ৰ বৰ্গ কৰিলে কিমান পাম শূন্য মানে x 1 কি হ'ব শূন্য মানে x মানে কি হৈ গ'ল 1 গতিকে মোক কি উলিয়াব দিছে x কিউব মাইনাছ 1 বাই x কিউব মানে 1 কিউব মাইনাছ 1 বাই কিউব মানে 1 মাইনাছ 1 ইকুৱেল কিমান পাই গ'ল এনসাৰ 0 কি বিন্দাছ ওলাই গ'ল এনসাৰটো কিমান আহিলে 0 আহিলে তোমাৰ স্ক্ৰীনশ্বট মাৰি লোৱা Well, next. বৰ সহজ প্ৰশ্ন আহিছে দেই গ্ৰেড 4ৰ যিখন পেপাৰ আহিছে বহুত সহজ হৈছে এইটো ভাবিব পাৰা কেতিয়াবা যে ছাৰৰ কাৰণে সহজ হ'ব পাৰে আমাৰ কাৰণে নহ'ব পাৰে এইটো কথা নহয় দেই সদায় যদি মোৰ কাৰণে সহজ তুমি যদি পৰীক্ষা দিয়া আগতে মাইণ্ডছেট বনাই দিয়া যে যিখন কুৱেশ্যন পেপাৰ আহিব মোৰ কাৰণে সহজ তেতিয়া সদায় তোমাৰ কাৰণে এইটো সহজ হ'ব আৰু যদি মাইণ্ডছেট থাকে এই কুৱেশ্যন পেপাৰ টান আহিব মই নোৱাৰিম চাগে যদি মাইণ্ডছেট এবাৰ বনি গ'ল নোৱাৰোঁ সি কেতিয়াও নোৱাৰে আৰু যদি মাইণ্ডছেট পাৰিম তুমি যেনেকৈ নহ'লে চাবা পৰীক্ষা দিব গৈ আছা এনচাৰটো ওলাব ঠিক আছে নেক্সট প্ৰশ্নটা আহিলোঁ হাউ মেনি কিউবছ অফ ভলিউম 1 centimeter can be cut from a single cube of 1 meter cube ঠিক আছে যে কিমানটা কিউব বনাব পাৰিবা যাৰ ভলিউমটো কিমান হয় 1 centimeter কিউব হয় আৰু ইয়াক কাটি আছে ক'ৰ পৰা এটা ডাঙৰ কিউবৰ পৰা যাৰ ভলিউমটো কিমান দিয়া আছে 1 মিটাৰ কিউব চোৱা কাটক ভাঙক যিয়ে নকওক কাটাৰ প্ৰশ্ন বহুত দিব পাৰে যে এটা ডাঙৰ বস্তু বা সৰু সৰু টুকুৰা বস্তু বনাইছে কিন্তু এটা কথা মনত ৰাখিবা ভলিউম সেম থাকিব আৰু যিটো সৰু হ'ব যেনেকৈ এইটো সংখ্যা সৰু ইয়াৰ লগত সদায় এনটা পূৰণ কৰি দিবা মানে এনটা কিউব ধৰি লওক বনিছে যাৰ ভলিউমটো কি আছিল 1 centimeter কিউব ইকুৱেল টু সদায় কিমান হ'ব ডাঙৰ কিউবৰ ভলিউমৰ সমান একককেইটা বেলেগ কনভাৰ্ট কৰি দিয়া ঠিক আছে স্যাৰ 1 মিটাৰ কিউব মানে কি ক'ব 100 সেন্টিমিটাৰ 1 মিটাৰ মানে 100 সেন্টিমিটাৰ বৰ্গ 9 1 সেন্টিমিটাৰ কিউব 100 কেইটা শূন্য হৈ গ'ল 6টা মিটাৰ কিউব সেন্টিমিটাৰ কিউব কাট খাই গ'ল মানে n ইকুৱেল টু কিমান পালোঁ 6টা শূন্য তো কেইটা কিউব বনাব পাৰিবা 10 to the power 6টা কিউব বনি যাব ঠিক আছে এই স্ক্ৰীনশ্বট মাৰি লোৱা হ'ল নেক্সট question দিয়া আছে the product of 3 numbers are in the ratio 3:4:5 is found to be 480 find the largest number
A6 B10 C12 D24 যোৱা বছৰ পেপাৰ আহা দেই গেট 4 SLRC 2022 তিনিটা সংখ্যা আছিল যিটো ভাঙি পেলাই কি ৰেচিঅ'ত বহাইছে 3-4 অনুপাতটো হ'ল 3-4-5 আৰু সিহঁতৰ পূৰণ ফলটো কিমান হয় 480 লাৰ্জেষ্ট নাম্বাৰটো মনত পিছে পৰিছে যেতিয়া ৰেচিঅ' দিয়া থাকে ঠিক আছে তুমি এনেকৈ লিখিব পাৰা 3x 4x আৰু 5x ধৰি লোৱা কি কৈছে ইনটু কৈছে তুমি ইনটু কৰা ইনটু কৰিলে কিমান পাই আছা 480 ঠিক মজা 3 4 গুণ 3 4 গুণ 12 12 5 গুণ কিমান হৈ গ'ল 12 sorry x into x into x কি হ'ল x কিউব ডাইৰেক্ট এটা পঠিয়াই দিও আৰু ইমান মাথা মাৰি থাকো 3 4 5 3 4 কি 12 12 এক কেইবাৰ গ'ল 12 গ'ল এক 40 বাৰ ঠিক আছে মজা 5 এক কেইবাৰ গ'ল 8 বাৰ x কোনটো সংখ্যাৰ কিউব কৰিলে 8 পাবা 2 কিউবৰ হ'লে তো x ইকুৱেল কিমান হৈ গ'ল 2 কিন্তু ইয়াৰ ডাঙৰ সংখ্যা কিমান আছিল 5x তো 5x তাৰমানে 5x ৰ জাত মই কি লিখিম 2 কিমান পাই গ'ল তো এতিয়া হৈ গ'ল এইটো লং প্ৰসেছ শৰ্টকাট হৈ গ'ল তুমি চোৱা ইয়াত ডাঙৰ অনুপাত কোনটো আছিল 5 ইয়াৰ কোনটো সংখ্যা 5 এৰ হৰণ গৈ আছিল অবিয়াসলি 10 তো মই এনসাৰ কিমান হৈ গ'ল 10 নকৰাকে ক'লে ডাইৰেক্ট ওলাই আছে কৰিব গ'লে দীঘল হৈ আছে চোৱা তোমালোকে কথা মনত ৰাখিবা দেই কেতিয়াও সেফ জোন নোসোমাবা যে স্যাৰ মই এটোহে বিপদ চলি আছে মই এটোহে হৈ আছে মই এটো আজি নকৰো এটোহে কাম আহি গ'ল যদি সেফ জোনত চলোৱা আৰম্ভ কৰা নহয় তে এক্সাম বিলাক ওলোৱা বহুত কষ্ট এতিয়া চোৱা আজি তোমালোকৰ ভিডিঅ' বনাই আছো লাইন আছে মই ফেন অফ কৰিব লগা হৈছে কাৰণ তুমি চাবা মই আগৰ ভিডিঅ'টোত ভয়েসটো প্ৰবলেম আহিছিল ফেনৰ কাৰণে তো গৰমত পঢ়াই আছো কষ্ট কৰিবই লাগিব যেতিয়া সিদ্ধান্তটো ঠিক থাকিব যে মই এডিএ উলিয়াব লাগিব তোমাক সোনকালে এক্সাম ওলাবা ঠিক আছে আকৌ এটা ভিডিঅ' লগত আকৌ লগ পাম ঠিক আছে তোমাক কি ভিডিঅ' লাগে কিবা ডাউট থাকিলে কমেন্ট সেকশনত জনাবা কিবা যদি বেলেগ ভিডিঅ' লাগে কমেন্ট সেকশনত জনাবা মই এটা গ্ৰেড 3 গ্ৰেড 4 সৰি SLRC যোৱা বছৰ পেপাৰখন সলভ কৰি 5টা কোৱেশ্চন সদায় দি থাকিম থ্যাংক ইউ ফৰ টুডে হেভ এ নাইস ডে